নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি আজি আমি লাকুৱাত অৱস্থিত। এতিয়া আমাৰ মনদীপদাৰ, আমাৰ এছ আৰ ডিপাৰ্টমেণ্টৰ এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন ছাৰ্ভিচ ইউনিটৰ মনদীপদাৰ, এইফালে দেখাই দিয়ক চেহেৰাটো। মনদীপ ছাৰ এইফালে চাওক। হাই, আমাৰ মনদীপ ছাৰ মানে আদৰ্শ শ্যামগাঁও। এতিয়া ফাইনেলি আমি পাইছোঁহি। আমাৰ মনদীপ ছাৰ সহযোগত ইয়াত যিখিনি আমাৰ প্লান্টেশ্যন হৈছিলে, আপোনালোকে এভাৰগ্ৰীণ আছাম যিটো চেনেলত আপোনালোকে প্ৰগতি কৃষি ফাৰ্ম বুলি এটা ভিডিঅ' আপোনালোকে চাবলৈ পাইছিলে। প্ৰগতি কৃষি ফাৰ্মত বৰ্তমান আমি এতিয়া প্ৰগতি কৃষি ফাৰ্মত গৈ আছোঁ। একচুৱেলি আগতে জাষ্ট এটা ভিডিঅ' দিছিলোঁ আপোনালোকক। আজি প্ৰগতি কৃষি ফাৰ্মখন কিয় কেনেকৈ জন্ম হ'ল আৰু তেওঁ স্বত্বাধিকাৰীৰ লগত যদি আমাৰ নচিবত আছে, তেওঁ স্বত্বাধিকাৰী আপোনাৰ তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়াক আপোনালোকক লগ কৰাবলৈ চেষ্টা কৰিম। ফাইনেলি গাড়ী লৈ গৈ আছোঁ। এতিয়া আমি ডিউটি কৰি আছিলোঁ কাষ্টমাৰবিলাকৰ ঘৰত। এইবিলাক চব বৌদ্ধ বিহাৰ। আমি এতিয়া ফাইনেলি বিহাৰবিলাক পাইছোঁ। কিমান কি দেখাব পাৰিছোঁ নাজানো, কেমেৰাৰ কোৱালিটিও ইমান ভাল নহয় ক'বলৈ গ'লে, হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক দেখিছে বন্ধুসকল, আমি আহি আছোঁ এতিয়া এই বৌদ্ধ বিহাৰ পাইছোঁ। এইডোখৰ কি জেগা কয় মনদীপ দা? চলাপথাৰ, শ্যামগাঁও, কলবাৰী। কলবাৰীতে আমাৰ তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়া তেওঁ এখন ফাৰ্ম গঠন কৰিলে, নাম দিলে তেওঁ প্ৰগতি কৃষি ফাৰ্ম। অসমত ইউটিউবত চাৰ্চ কৰিলে পাব, বহুত বিখ্যাত হয়। তেওঁ স্বত্বাধিকাৰীজনৰ লগত কিমান কি কষ্টৰ ফলত তেওঁ এখন ফাৰ্ম গঠন কৰিলে, সেই গোটেই কথাখিনি বিতং কথাখিনি আমাৰ ভিডিঅ' যোগে আপোনালোকে চাবলৈ পাব। তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্ধুসকল, এতিয়া আমি এতিয়া প্ৰগতি কৃষি ফাৰ্ম আহি পালোহি। এইবিলাক এইটো চাওক আপুনি। আগতে মোৰ নিশ্চয় আপোনালোকৰ ভিডিঅ'ত দেখিবলৈ পাইছিলে প্ৰগতি কৃষি ফাৰ্মত আমি এখন কিবা জিৰণি ল'ম বুলি এটা আমি ভিডিঅ' পঠিয়াইছিলোঁ, দেখিছে নহয়। এতিয়া ফাইনেলি আমি প্ৰগতি কৃষি ফাৰ্মত প্ৰৱেশ কৰিব লৈছোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। এইটো একচুৱেলি দাদাক লগ পাম নাই আমাৰ মানে ভাগ্যৰ কথা। যদি আমি টংকেশ্বৰ সন্দিকৈ ডাঙৰীয়াক আমি লগ পাওঁ, আপোনালোকক তেওঁবিলাকৰ লগত অলপ সাক্ষাৎকাৰ দেখুৱাম ভিডিঅ'। ঠিক আছে, আকৌ লগাই দিয়ক। কি সুন্দৰ পৰিৱেশ দেখিছেনে? এইবিলাক দেখিছে, এইবিলাক চব নাৰিকল দেখিছে, কি সুন্দৰকৈ ৰাখিছে দাদাই। এইবিলাক দেখিছে বন্ধুসকল, কি সুন্দৰ এটা পৰিৱেশ। আচলতে একচুৱেলি আমাৰ টংকেশ্বৰ সন্দিকৈ ডাঙৰীয়া প্ৰকৃতিৰ লগত থাকি ভাল পায়। তেওঁ বহুত ঘাট প্ৰতিঘাতৰ মাজত এখন ফাৰ্ম গঠন কৰিছে তেওঁ। এইবিলাক ফিচাৰীটো দেখাই দিয়া কেমেৰামেন। এইবিলাক দেখাইছেনে কি সুন্দৰ। এইটো যিটো আপোনাৰ বাগুনবেলিয়া বন্ধুসকল, সেইটো চব এইটো বাগুনবেলিয়া পতা হয়। এইটো একচুৱেলি লোকেল বাগুনবেলিয়া হয়। ঠাণ্ডা দিনতেই বেছি ফুলে। এতিয়া অলপ অলপ ঠাণ্ডা আছে, ফুলি আছে আৰু ভাল লাগিছে ডেকৰেশ্যনবিলাক। কমলাৰ পৰা ধৰি আপোনালোকে যিমানবিলাক প্ৰডাক্ট লাগে, ইয়াত তামোল পাব, কমলা পাব, নেমু পাব, ব্ৰইলাৰ ফাৰ্ম আছে। একচুৱেলি কাষতে ব্ৰইলাৰ ফাৰ্ম এখন দেখিছে। বাকী সকলোখিনি প্ৰডাক্ট ইয়াত মানে আছে, আপুনি চব দেখিবলৈ পাব। নাৰিকল দেখিছে, এইবিলাক নাৰিকল এতিয়া ফল ধৰিছে আৰু লাহেকৈ। এখন ব্ৰইলাৰ ফাৰ্মখন দেখাই দিয়ে। লগতে ইয়াত লিখিছে, কি লিখিছে সেইটো দেখাই দিয়ে। ব্ৰইলাৰ ফাৰ্ম, তাতে ব্ৰইলাৰ মানে পালন কৰে দাদাই। বাকী কল বাগান আছে, সকলোবিলাক কৰে। একচুৱেলি এতিয়া ইয়াতে এণ্ট্ৰি কৰিবলৈ সময়ত বন্ধুসকল, ইয়াতে এণ্ট্ৰি কৰিবলৈ হ'লে আপোনাৰ এটা ফিজ দিবলগীয়া হয়। তাতে লিখা আছে, নাম্বাৰ দিয়া আছে। একচুৱেলি চিকিউৰিটি নাই নেকি আজি। বিনা অনুমতিত এইবিলাক দেখাইছে, বিনা অনুমতিত প্ৰৱেশ নিষেধ। এইটো নাম্বাৰ একচুৱেলি আমাৰ নিজৰ এজন অসমীয়া যুৱকে বুলি কৈছোঁ। একচুৱেলি আমাতকৈ বহুত ডাঙৰ হয় দাদা, তেওঁলোকৰ দা। কিন্তু তেওঁ নিজৰ চিন্তাৰ চৰ্চা কৰি আজি তেওঁ বেলেগ এটাও কাম কৰিব পাৰে। একচুৱেলি আজি এখন ইমান এটা সুন্দৰ এখন বাগান কৰিছে, এখন ফাৰ্মিং কৰিছে। আমি চাওক, আমাৰ নিবনুৱা যিখিনি আমাৰ ভাই বন্ধুসকল, তেওঁবিলাকৰ কাৰণে এটা বাৰ্তা দিছোঁ। তোমালোকৰ যদি এনেকুৱা কিছুমান ধৰক খালী জেগা পৰি আছে, এনেকুৱা এটা পৰিৱেশ কৰিবলৈ সকলোৱে শিকা। কাৰণ কেলৈ আজিকালি
খেতিটো বহুত আগত গৈছে আমাৰ অসমত, যেনেকৈ এতিয়া পাঞ্জাৱত কিমান আগত গৈছে খেতি, আমাৰ ভাৰতত হওক অসমত হওক। সেইকাৰণে দাদাই সেইখিনিকে চিন্তা কৰি এখন বাগান মানে এখন ফাৰ্ম হিচাপে গঠিত কৰিছে। একচুৱেলি তেওঁ এতিয়া ফাৰ্মত আহিবলৈ ইমানেই মানে ফাৰ্মখন তেওঁ আগত গৈছে, তেওঁৰ ফাৰ্মত আহিবলৈ আমি ধৰক যিকোনো সকল মানুহ এতিয়া টুৰিষ্টবিলাক আহে, বাহিৰৰ পৰা কিছুমান টুৰিষ্ট আহে আপোনাৰ ধৰক ইয়াত এটা বৰঙণি দিহে তেওঁ মানে ফাৰ্মত আহিব পাৰে। একচুৱেলি খৰচা কৰিছে যথেষ্ট। এইবিলাক জালুক দেখিছে, জালুক লগাইছে। বাকী আপোনাৰ এইবিলাক দেখুৱাই দিয়ে কমলাবিলাক, এইবিলাক কমলা দেখিছে, তামোল আছে লগতে কমলা আছে, সকলোখিনি তেওঁ ৰাখিছে দাদাই। বহুত ভাল। দেখুৱাই দিয়ে সকলোবিলাক, দেখুৱাই দিয়ে বেকগ্ৰাউণ্ডটো দেখুৱাই দিয়ে সববিলাক। এটা বস্তু দেখাই দিয়ে এইফালে আহা বুজিছা, দেখাই দিম বন্ধুসকল। এটা আপুনি উল্লেখ কৰিব, আপোনালোকে যদি তিনিচুকীয়াৰ ফালৰ পৰা যদি আহে, তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে যদি আহে, আপুনি লাকুৱা যিটো ৰেল ক্ৰচিংটো দেখাই দিয়ে। তিনিচুকীয়াৰ পৰা আহোঁতে যিটো আপোনাৰ লাকুৱাৰ যিটো ৰেল ক্ৰচিং দেখিব, আপুনি ৰেল ক্ৰচিঙৰ মানে লাকুৱা ধৰক ষ্টেচনৰ পৰা আহিলে আপুনি মন কৰিব এটা মানে ৰেল ক্ৰচিঙৰ কাষতে এখন অৱস্থিত তামোল বাগানবিলাক দেখিব, তাৰ ফিচিং দেখিব। এইখনেই হৈছে আপোনাৰ প্ৰগতি কৃষি ফাৰ্ম। কেতিয়াবা আহি সকলো ভাই বন্ধুসকলক, কৃষক বন্ধুসকলক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে আহিব, চাব, মনবিলাক বহুত শান্তি লাগিব যে আমি কি কৰি আছোঁ, তেনেকুৱা এটা অনুভৱ হ'ব। কাৰণ কেলৈ ইয়াত যথেষ্ট কিছুমান খেতি, ইয়াত শিকিবলগীয়া কিছুমান খেতি আছে। তাত এইবিলাক কমলা আছে, কমলাবিলাক দেখাই দিয়া, কি সুন্দৰ এখন বাগান কৰিছে। ঠিক তেনেকৈ যিটো আমাৰ যিটো এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনৰ পৰা যিবিলাক আপোনালোকৰ ৰঙা চন্দনৰ প্লাণ্ট, বগা চন্দনৰ প্লাণ্ট, ঠিক তেনেকুৱা কিছুমান প্লাণ্ট দাদাও কৰি ৰাখিছে। নাৰিকল হাইব্ৰিড নাৰিকলবিলাক ৰুইছে। আৰু এজোপা চন্দন আপোনালোকক দেখুৱাম, বন্ধুসকল চাব আহক। মই আগতে ভিডিঅ'ত মানে চাইছিলোঁ, সেইকাৰণে মোৰ জানো মানে ইয়াত কি আছে। চন্দনজোপা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল এইটো আপোনালোকে চিনি পাইছে নেকি? কেমেৰামেন আগলৈ। এইটো একচুৱেলি আমাৰ এতিয়া অসমত নাইকিয়া হৈ গৈছে, মানুহবিলাকে চিনি নোপোৱা হৈছে। এইটো হৈছে কুজি ঢেকীয়া বুলি এটা আছিলে, এইটো হ'ল কুজি ঢেকীয়া। এই বস্তুটো দাদাই এতিয়াও সংৰক্ষণ কৰি ৰাখিছে, দাদাই ৰোপণ কৰি ৰাখিছে। এই ঢেকীয়াটো আমাৰ ইয়াত পাবলৈ নাই, বিশেষকৈ গাঁৱত। এইটো হ'ল কুজি ঢেকীয়া। ঠিক আছে, ৰঙা চন্দনৰ এটা প্লাণ্ট দেখুৱাম বন্ধুসকল। এইটো চাবলগীয়া এটা সম্পদ, আমাৰ ভাৰতবৰ্ষত এটা আপুৰুগীয়া সম্পদ। বন্ধুসকল আপোনালোকক কৈছোঁ, ভাৰতৰ বাদে পৃথিৱীত ভাৰততে হয় আৰু ভাৰতৰ বাদে কোনো দেশত নহয়। এইটো হৈছে ৰক্তচন্দন। ইয়াৰ পৰা যিখিনি আপোনাৰ গোলাবাৰুদ খাৰজাতীয় যিখিনি সামগ্ৰী এই চন্দনৰ পৰা তৈয়াৰ হয়। একচুৱেলি মেচিয়ৰ হ'বলৈ ষ্টাৰ্ট কৰিছে, ফাটিছে গছবিলাক চাওক আপুনি, ইয়াতে দেখিছে ৰক্তচন্দন বুলি কোৱা হয়। আৰু ইয়াৰ মূল্য হৈছে পাৰ কেজি 22,000 পৰা 25,000 টকা ইয়াৰ পাৰ কেজি। যিটো আমাৰ কৰ্ণাটকত আন্ধাৰ জংঘলত পোৱা যায়, যিটো বিৰাট পাণ নাই, এই গছজোপা বিকি দুখীয়া ৰাইজক দান কৰিছিলে বন্ধু। ঠিক তেনেকৈ ৰিয়েল আমাৰ যে পুষ্পা বুলি এখন চিনেমা বনাইছে, সেইজোপাই হৈছে এইজোপা ৰক্তচন্দন। আমাৰ দাদাই ৰোপণ কৰি ৰাখিছে। এইবিলাক টিচু কালচাৰ কল একচুৱেলি চাইলক দেখিলে বন্ধু, বহুত চাবলগীয়া বস্তু আছে। ইমানেই সুন্দৰ কৰি ৰাখিছে, আপুনি মন কৰক দাদা। কৃষক বন্ধুসকল, এইটো হ'ল গৰু বাট, দেখিছে সেইবুলি দেখুৱাই দিয়া। ছাগলী ভিতৰৰ অংশটো দেখাই দিয়ে, ভিতৰৰ অংশটো দাদা এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম চলাই আছে। কিছুমান ছাগলীৰ কাৰণে, কিবা গৰুৰ কাৰণে এইবিলাক দেখিছে বন্ধুটো বনাই আছে, বহুত সুন্দৰকৈ বনাইছে। দাদা নমস্কাৰ, মই গোলাঘাটৰ হয়।
এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন ছাৰ্ভিচ ইউনিট মোৰ মানে প্লান্টেশ্যনৰ এটা আমি প্ৰজেক্ট চলাই আছোঁ লাকুৱাত, তিনিচুকীয়া, ডিব্ৰুগড়ত। আপোনাৰ প্ৰগতি কৃষি ফাৰ্মত আগতো এনেকুৱা এটা ভিডিঅ' কৰি আমি গোলাঘাটলৈ নিছোঁ, ৰাইজক দেখুৱাইছোঁ। চাই ভাল পাইছে আপোনাৰ ফাৰ্মখন। কিছুমান কমেণ্টো জনাইছে ভাল যে আকৌ এটা ভিডিঅ' লাগে এনেকৈ, কিন্তু আপোনাৰ লগত কথা পাতিবলৈ সময় পোৱা নাছিল। এবাৰ আহিছিলোঁ দাদা, তাতে বহিছিলোঁ আপোনাৰ এই চোতালতে, তাতে কথা কিছুমান পাতিলোঁ। আমাৰ চেনেলটোৰ যোগেদি অলপ কথা জনাই দিয়কচোন দাদা। আমাৰ এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনৰ ফালৰ পৰা যে আপুনি ফাৰ্মখন কৰিলে, কিমান দিনৰ পৰা কৰিলে, ধৰক আপুনি কিমান ত্যাগ কৰিলে, কি এই কথাবিলাক মানে অকণমান জনাই দিয়ক ৰাইজক। মোৰ এখন 1979 চনতে মই আৰম্ভ কৰা। হয়। ই এতিয়া 2024লৈকে এতিয়া হৈছে ন? 1900 কিমান চনত? 79 পৰা কৰিছে ন? আপুনি ধৰক আপোনাৰ এটা সপোন আছিলে নে এখন ফাৰ্ম কৰিবলৈ, নে ধৰক নে কেনেকৈ কি আপুনি ভাবিলে যে এনেকুৱা? আৰু এই খেতি এটা মানে মানুহৰ প্ৰচাৰ আছিলে যে খেতি কৰি মানুহে জীয়াই থাকিব পাৰে নে, চবৰে সন্দেহ এটা আছিল। মই সেইটোতে চিন্তা কৰি মই আগবাঢ়ি আহিলোঁ। আৰু দুবেলা দুমুঠি খাবলৈও নাছিলে, তাৰ কাৰণে মই হাজিৰাও কৰিছিলোঁ। হাজিৰা কৰি 36 টকা পাইছিলোঁ, আৰু মই এদিন মানে কল এটুকা বিকি 24 টকা পাইছিলোঁ। সেই চিন্তাধাৰাৰে মই এই খেতিলৈ আহিলোঁ, যে মই খেতি কৰাই লাভজনক হ'ম ধৰি লওক হাজিৰা কৰাতকৈ। মই কৰিয়ে আছোঁ। তাৰ পৰা ধৰি লওক বেংকৰ পৰা লোন লোৱা নাই টকাও, নিজৰ হেৰিয়াৰে মই এতিয়ালৈকে বৰ্তমান কৰি আছোঁ। আৰু সেই পইচামূলকভাৱে মই আজি চলাই নিয়ে আছোঁ আজিলৈকে। মানে তাৰ পৰা এটকাও মই লোৱাই নাই আজিলৈকে। এতিয়া আপোনাৰ ফালৰ পৰা আমাৰ যিখিনি নিবনুৱা, ধৰক আমাৰ নিবনুৱা যুৱক আছে, আপুনি নিবনুৱা যুৱকৰ কাৰণে কি বাৰ্তা দিব? যে ঠিক যেনেকৈ আপোনাৰ মই এই গোটেই বাউণ্ডেৰীত আপোনাৰ এজোপা ভাল মূল্যৱানী গছ দেখিলোঁ, আৰু তেনেকুৱা বহুত মূল্যৱানী গছ আছে। আৰু গোটেই বাগানখন মই আচলতে গোটেই ফাৰ্মখন মই এতিয়ালৈকে ফাইনেলি চোৱাই নাই। যিজোপা ৰেড চন্দনৰ এজোপা গছ দেখিলোঁ মই, যিটো কৰ্ণাটকত আমাৰ বিখ্যাত মানে বগা চন্দন আছে, সেই গছজোপা আমাৰ ধৰক নিবনুৱাবিলাকে যদি সেই গছৰ খেতিটো কৰে, তাৰ পৰা কি লাভালাভ পাব সেই কথাখিনি অকণমান বাৰ্তা দিব। এইটোতো সুন্দৰ কথা, মানে অকল ৰঙা চন্দন বুলিয়ে নহয়, বগা বা ৰঙা চন্দন নহয়, যিকোনো গছ ৰুলেই আজি ভাল মূল্যৱান। আজিকালি আপুনি কাঠ, যিকোনো কাঠেই আপোনাৰ 1000 তলত নাপায়, তেনেকুৱাই কাঠ নহওক। গতিকে 1 কেবি কাঠৰ দাম 1000 হয়। গতিকে যি গছেই নোহওক, এতিয়াতো তাৰ উপৰিও বহুত বিভিন্ন মূল্যৱান গছ আহিছে, চেগুন আহিছে, আগতো আছিলে চেগুন, এতিয়া আৰু তাতকৈ উন্নত টিচু কালচাৰ আহিছে, বহুত আহি আছে। ধৰি লওক এগনি নে কি, মহাগনি সেইটো আহিছে, সেইটোও ৰুব পাৰে। শাল গছো আছে। এতিয়া আকৌ তাৰ উপৰি সাঁচি গছ আছে। সাঁচি গছৰ এজোপা মূল্য সকলোৱে জানে, যদি পোক ধৰে তেতিয়াতো সেইটো কেইবালাখো হয়। গতিকে চবতকৈ যদি লাভজনক খেতি হ'ল এতিয়া গছ ৰোৱাটো। গছ ৰুলে আৰু এটা কথা কি, অকল গছজোপাই নহয়, আমি গছজোপা বিকি যি পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু জলবায়ুটো সকলোৱে পাব, প্ৰকৃতিখন সেউজীয়া হ'ব, অক্সিজেন পাব। আৰু অক্সিজেন পোৱাৰ লগে লগে কি, অক্সিজেনৰ কোনো জাতিভেদ নাই, সকলোৱে পায়। হিন্দু মুছলিম খ্ৰীষ্টান ক'বলৈ নাই, যি নহওক। আৰু পৃথিৱী এজেগাত ৰখি নাথাকে, মোৰ ঘৰতে ৰখি নাথাকে বা মোৰ গাঁওখনতে ৰখি নাথাকে, গোটেই অক্সিজেন গোটেই পৃথিৱীলৈ যাব। সেইকাৰণে মই ভাবোঁ মহৎ কাম মানে চবতকৈ এই গছ ৰোপণ কৰা, যিকোনো গছ যিকোনো গছ ৰোপণ কৰক, আৰু সেই মহৎ গুণৰ অধিকাৰীও হ'ব পাৰিলে আপুনি। তাৰ উপৰি আপোনাৰ টকাও পালে। আৰু এজোপা গছ আপুনি ৰোৱাৰ লগে লগে এতিয়া LIC এটা খোলাতকৈ মই ভাবোঁ মানে এজোপা মেচিয়ৰ হ'বলৈ 15 বছৰ 20 বছৰ গছ লাগে, যিকোনো গছ ফালিব পৰা অৱস্থা বা কাটি বিকিব পৰা অৱস্থালৈ 15-20 বছৰেই লাগে। গতিকে এটা LIC খুলিলেও আপোনাৰ 15-20 বছৰ আগত নাপায়। আৰু এইটো আকৌ আপুনি প্ৰিমিয়াম দি থাকিব লাগিব। এইটো আপুনি 10 টকা বা 5 টকা যি ক'ৰবাৰ পৰা আনিবও গছ পুলি পাই থৈ এতিয়া আনি পিনে ৰোপণ কৰিলে বাৰীত আপুনি সেই LIC খোলাতকৈ বহু গুণেই লাভজনক। দাদাই এটা কথাই বুজাইছে বন্ধুসকল, চাব আমি যেনেকৈ আমিও কিছুমান কৃষক বন্ধুসকলক কওঁ যে আমাৰ নিবনুৱা মানুহবিলাকে এটাই আগবাঢ়ি যাব লাগিব যে আমি একঠা মাটি ধনিয়া আহিছিম, ঠিক আছে, একঠা মাটিত আমি এমুঠি ধনিয়াত 5 টকাকৈ বিকিলে 10,000 মুঠিত কিমান টকা হ'ব? 50,000 টকা। ঠিক আমি তেনেকৈ আগুৱাই যাব লাগিব। ঠিক দাদাই এটা কথাই কৈছে যে আপোনালোকে বাৰীখনত গছপুলি ৰোপণ কৰক, প্ৰথমতে প্ৰকৃতিখন সেউজীয়া কৰক, গছৰ পৰা কি পাম আপোনালোকে চিন্তা কৰিব নালাগে, ঠিক আছে। এজোপা গছত 20,000 টকা কৰি পালে আমি 100জোপা গছত 20 লাখ টকা এটা ইনকাম পাম, ঠিক আছে। ঠিক তেনেদৰে দাদাই সেই নিবনুৱা আমাৰ যিখিনি সমস্যা আছে, সমস্যাখিনি দূৰ কৰিবৰ কাৰণে এখন ফাৰ্ম তেওঁ নিজে গঠিত কৰিলে। যে আজিকালি মানুহক ধৰক ক'ৰবাত বাটে পুঠিয়া ক'লেও বোলে আমুক জোপা ৰুবি তামুক ৰুবি, কোনো কথাবিলাক মানে নলয়। দাদাই মানে ডেমনষ্ট্ৰেশ্যন হিচাপত মানে
ডাইৰেক্ট উদাহৰণ হিচাপত এখন ফাৰ্মিং কৰিলে তেওঁ নিজে আৰু দাদাকে দেখি ওচৰতে বহুত মানুহে কিছুমান গছপুলি ৰুই মেলি উপকৃত হৈছে। আৰু আজি মই গোলাঘাটৰ পৰা আহিছোঁ, গোলাঘাট মেৰাপিনীৰ পৰা মই বিশ্বজিৎ বৰা হয়। আজি দাদাৰ ফাৰ্মত কিছুমান নথকা যিখিনি সম্পদ ধৰক গছ গছনি মই দাদাক আজি দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। দাদাৰ লগত মই পাৰ্চনেলি মই কথা পাতিম। সেইখিনি আমাৰ NGO ফালৰ পৰা এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন ছাৰ্ভিচ ইউনিট হয় আমাৰ, তাৰ ফালৰ পৰা আমি দাদা ইয়াত মহাগনি প্লাণ্টটো নাই নেকি দাদা? আছে মোক কমকৈ আছে, ঠিক মহাগনি প্লাণ্ট কেইজোপামান, বাকী নথকা কিছুমান উদ্ভিদ আমি দাদা ইয়াত কৰিম। আৰু দাদা ইয়াত মই আগতো এটা ভিডিঅ' কৰিছোঁ, বন্ধুসকলে দেখিছে, মোৰ 24,000 ভিউৱাৰ্ছ মই পাইছিলোঁ দাদা ভিডিঅ'টোত। দাদাক লগ পোৱা নাছিলোঁ তেতিয়া ভালকৈ, বাৰীবিলাক দেখুৱাইছিলোঁ। তেতিয়া বন্ধুসকলে সুধিছিলে যে এখন ফাৰ্মখন ক'ত আছে, সকলোৱে সুধিছিলে, মোক মেছেজ কমেণ্ট কৰিছিলে দাদা। মই কমেণ্টত জনাইছিলোঁ যে যাওক আপোনালোকে লাগুৱা যাব, তাতে যাব, যে তিনিচুকীয়াৰ পৰা আহিলে ৰেলৱে ক্ৰছিঙৰ কাষতে দেখিব বা লেফ্ট ছাইডে আমাৰ গুৱাহাটী অভিমুখে যেতিয়া আহি থাকিব সেইখনে হ'ল প্ৰগতি কৃষি ফাৰ্ম। সেইটো কাৰণে বন্ধুসকলক, কৃষক বন্ধুসকলক কৈছোঁ যে আপোনালোকে এনেকুৱা এটা কাম কৰিবলৈ শিকক যাতে দাদা এতিয়া গোহালিবিলাক আপোনালোকে দেখিছে, এতিয়া আগতো স্কিপত আপোনালোকে দেখিলেও হ'ব, দাদাই গোহালিটো আপোনাৰ এনেকুৱা এটা ছিষ্টেমত ৰাখিছে, হয়তো কিছুমানৰ ঘৰত পাকঘৰটো তেনেকুৱা এটা চফা নহয় মানে, হয়নে দাদা? ফাইনেলি বন্ধুসকল আপোনালোকক প্ৰগতি কৃষি ফাৰ্মখন দেখুৱালোঁ, তাৰ স্বত্বাধিকাৰীৰ লগতো আপোনালোকক চিনাকি পৰিচয় দিলোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। বন্ধুসকল ভিডিঅ'টো বহুত দীঘল নকৰোঁ মানে বহুতেই দীঘল হৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আমি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। সকলোৱে একেলগতে ক'ব দেই, জয় জয় আই অসম, জয় অসম, জয় অসম, জয় অসম। ছেভ ট্ৰী ছেভ ৱৰ্ল্ড। সকলোৱে গছ ৰুওক, পৃথিৱীখন বচাই ৰাখক।